নাহৰকটীয়াৰ বালিঘাটত জাগুন মহিলা গাঁওৰক্ষী বাহিনী আৰু টাই আহোম যুৱ পৰিষদ চমুকৈ টাইপাৰ সহযোগত বহুদিনৰে পৰা চলি অহা নিচাযুক্ত দ্ৰব্যৰ ঘাটি উৎখাত কৰাৰ লগতে সন্দেহযুক্ত ড্ৰাগছ জব্দ কৰে। ততালিকে নাহৰকটীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাণা কুমাৰ নাথৰ নেতৃত্বত এটি আৰক্ষী দল ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ তদন্ত চলাই এজন যুৱকক আটক কৰে। ড্ৰাগছৰ ঘাটি উচ্ছেদ অভিযানত টাইপা সদস্য জাগুনৰ মহিলা গাঁওৰক্ষীৰ লগতে স্থানীয় বহু সংখ্যক পুৰুষ মহিলা উপস্থিত থকাৰ লগতে সহযোগ কৰে। নিচাযুক্ত দ্ৰব্যৰ ঘাটি উচ্ছেদ হোৱাত স্থানীয় লোকসকলে সন্তুষ্টি প্ৰকাশ কৰিছে। থাকে ডেইলি থাকে তাৰমানে আমাৰ দোকানত যায় সাদা টেমা লাগে কি সাদা টেমা কিহৰ কাৰণে সাদা টেমা এই সাদা টেমা নাই আমি ডাইৰেক্ট কৈ দিওঁ তেতিয়া দেখোঁ তাৰ ঘৰত সোমাই ডাইৰেক্ট তাৰ ঘৰত সোমাই যিকেইটা ল'ৰায়ে ইয়াৰ নহয় বৰ দূৰৰ দূৰৰ ল'ৰায়ে স্কুটিৰে বাইক লৈ তাক আমাৰ নালাগে এইটোৱে তাক ইয়াৰ পৰা উঠিব লাগিব। ল'ৰাজনৰ নাম কি? চলি আছে। ল'ৰাজনৰ নাম কি? টিংকু শৰ্মা। আজি টাই আহোম যুৱ পৰিষদৰ ল'ৰাখিনি খবৰ দিলে ইয়াত বোলে বহুত দিনৰ পৰা ড্ৰাগছৰ কাৰবাৰ হৈ আছে আৰু ওচৰতে মহিলাসকল আছে তেওঁলোকে জানে মানুহগৰাকীও কৰে মানুহজনে খায়ো বিক্ৰীও কৰে বুলি কোৱা আমি বহুত দিনৰ পৰাই শুনি আছোঁ কিন্তু আজি হঠাতে খবৰ পালোঁ ইয়াত দুটা পেকিং হেৰি ওলাইছে চাদা টেমাত 2 টেমা ওলাইছে আৰু বেজি এটা পাইছোঁ আৰু নতুন নতুন এখিনি মানে চিজৰ পেকেটো ওলাইছে বহুতখিনি আৰু দেখিছোঁ হাতত গোটেই অৱস্থাই নাই গোটেই ল'ৰাটো খাই হয় মুখ চুখ ফুলাও পৰিছে গোটেই হাত। নামটো কি ল'ৰাজনৰ? টিংকু শৰ্মা আৰু এই ওচৰ চুবুৰীয়া মানুহ আছে সকলোৱে জানে সকলোৱে ক'ব যে হয়নে নহয় আৰু আমি মানুহৰ ক'ৰ পৰা আহিছে সেইটো নাজানো বহুত দিনৰ পৰা ইয়াত ৰেলৱে মাটি হয় থাকিবলৈ দিছে ঘৰ এই তাৰপিছতে এতিয়া মানুহবোৰক আমি ইয়াৰ পৰা যাবগৈ কৈছোঁ প্ৰশাসন আহিটো উপস্থিত হৈছে বেয়া হৈছে ন কথাটো সেইটো কাৰণে আমি এই ওচৰৰে ভিডিপি জাগুনৰ ভিডিপি আমি মহিলাসকলো আহিছোঁ আহি মেলি বিশেষকৈ আমাৰ উঠি অহা ল'ৰাখিনিক ইয়াত বেয়া কোৱা কাৰণে ইহঁতক ইয়াৰ পৰা খালী কৰি দিবলৈ কৈছোঁ ঘৰটো আৰু এই মহিলাসকল আছে এই ওচৰত যিখিনি থাকে তেওঁলোকে ক'ব সীমাতে থকা ইহঁতি দেখিছে গম পায়। কিবা কিমান পেকেট পাইছে এই হেৰি? পেকেট মানে চাদা টেমা 2টা আৰু কিবা লগত উদ্ধাৰ হৈছে নি? আৰু লগত এটা বেজি পাইছে হাতত লোৱা চিজ এটা পাইছে পইচা মাকৰ হাতত আমি এতিয়ালৈকে 3 লাখ 2 লাখো কয় কিন্তু পইচাখিনি মাটি বেচা বুলি কৈছে এতিয়ালৈকে আমি পইচাখিনি জব্দ কৰিব নাই পৰা বাৰু। আচ্ছা পইচা বহুত ওলাইছে বাৰু সেইখিনি দিব নিদিব নাজানো এইখিনি মাটি বেচা বুলি কৈছে সেইকাৰণে আমি একো প্ৰমাণ নাই কাৰণে একো কৰিব নাই পৰা আৰু। নাহৰকটীয়াৰ পৰা ক্ষীৰোদ কোঁৱৰৰ ৰিপৰ্ট অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ হুইল বেলেন্সিং এলাইনমেন্টৰ অত্যাধুনিক মেচিন পোষ্ট হাইড্ৰলিক লিফ্ট ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।